নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই দুটামান কমেণ্টৰ ওপৰত আজি এই ভিডিঅ'টো মই লৈ আহিছোঁ। কমেণ্ট বেলেগ কমেণ্ট নহয়, ইয়াৰ বহুদিন আগতে মই ভাতকেৰেলাৰ এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোত মোক দুজনমানে কমেণ্ট কৰিছে যে দাদা ভাতকেৰেলাৰ খেতিটো বীজৰ পৰা নহয় নেকি, বীজৰ পৰা হয় নে কিহৰ পৰা হয়, তেওঁলোকে মোক এই কমেণ্টটো কৰিছে। আৰু সেইকাৰণে মই ভাবিলোঁ এই সময়ত মই ভাতকেৰেলাৰ এটা ভিডিঅ' বনাই যদি আপোনালোকৰ ওচৰত দিব পাৰোঁ, নিশ্চয় আপোনালোকে এই ভাতকেৰেলাৰ বিষয়ে কিছু কথা জানিব পাৰিব। সেইকাৰণে আচলতে মই এই ভিডিঅ'টো লৈ আহিছোঁ। কথা হৈছে কি, ভাতকেৰেলাৰ খেতিটো কোনো বীজৰ পৰা নহয়, ভাতকেৰেলাৰ খেতিটো কোনো বীজৰ পৰা নহয়, ভাতকেৰেলাৰ খেতিটো হৈছে মূলৰ পৰা হোৱা খেতি। ইয়াৰ মূলবিলাক কেনেকুৱা মই আপোনালোকক দেখুৱাই আছোঁ। এই চাওক, এইবিলাক হৈছে মূল, অৰ্থাৎ ভাতকেৰেলাৰ মূৰা। এই মূৰাটোৰ পৰা ইয়াত পোখা ওলায় আৰু সেই পোখাবিলাকে ভাতকেৰেলাৰ গছবিলাক লতা আকাৰত গোটেই জাঙি বা চাংখানত বগাই যাব পাৰে। গতিকে এইবিলাক হৈছে ভাতকেৰেলা গছৰ মূল। মই আপোনালোকক দেখুৱাই আছোঁ, চাওক। আৰু মোৰ ভিডিঅ' স্ক্ৰীণত চাওক কিমান ভাতকেৰেলাৰ মূল মই যোগাৰ কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ' স্ক্ৰীণত চাওক, দেখা পাব। এই দেখিছে, এইবিলাক হৈছে ভাতকেৰেলাৰ মূল। এতিয়া কথা হ'ল, এই ভাতকেৰেলা কেতিয়া ৰোপণ কৰিব লাগে? আচলতে কৃষি পদ্ধতি মতে ভাতকেৰেলা এই মূলবিলাক ৰুব লাগে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে। যেতিয়া বৰষুণ পৰিব, বৰষুণ পৰিলেহে এই ভাতকেৰেলাৰ মূলবিলাক ৰুব লাগে। আৰু এটা কথা হৈছে কি, আজিকালি ফেব্ৰুৱাৰী বা মাৰ্চ মাহত ভাতকেৰেলা ৰোপণ খুব কমেই কৰে, যিহেতু আজিকালি কৃষিবিলাক সাধাৰণতে ব্যৱসায় ভিত্তিত কৰা হয়। সেইকাৰণে এই নৱেম্বৰ বা ডিচেম্বৰ মাহতেই কৃষকসকলে এই ভাতকেৰেলাবিলাক মাটিত ৰোপণ কৰে। ইয়াত ৰোপণ কেনেকৈ কৰে, 4-5 চাহ হাল বাব লাগিব আৰু যি সাৰৰ পদ্ধতি মোৰ আগৰ ভিডিঅ'ত কোৱাই আছে সেইমতে সাৰ প্ৰয়োগ কৰিব লাগিব। তাৰপিছত এই মূলবিলাকত যাতে পোকে আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে গুড়ি ঔষধ প্ৰয়োগ কৰিব পাৰে। সেইবিলাক মই আচলতে আগৰ ভিডিঅ'ত মই দিছোঁ, আপোনালোকে চাব, তাত সকলোখিনি দিয়াই আছে। আৰু এই মূলবিলাক কেনেকৈ ৰুব লাগিব, এই মূলবিলাক আপোনালোকে ৰুব লাগিলে আপোনালোকে মাটিডৰাত নাঙলেৰে শিৰলু টানিব লাগিব, লাইন কৰি শিৰলু টানি, আৰু সেই শিৰলুবিলাক দ হ'ব লাগিব কিমান, 8 পৰা 10 চেণ্টিমিটাৰ দ হ'ব লাগিব, অৰ্থাৎ গভীৰতা। তাতেই এই মূলবিলাক মানে এই ধৰণে মোৰ ভিডিঅ' স্ক্ৰীণত দেখুওৱা ধৰণে এই ধৰণে ৰোপণ কৰিব লাগিব। মই যি ধৰণে ভিডিঅ' স্ক্ৰীণত দেখুৱাই আছোঁ এই ধৰণে ৰোপণ কৰিব লাগিব, দীঘল দীঘলকৈ। লগতে ইয়াৰ দূৰত্বটো কিমান দিব, ইয়াৰ যিটো ব্যৱধান, এটা মূলৰ পৰা আনটো মূলৰ ব্যৱধান আপোনালোকে 3 মিটাৰ দিব, 3 মিটাৰমান ইয়াৰ ব্যৱধান দিব লাগিব। কাৰণ যিহেতু এটা মূলৰ পৰা বহুত পোখা ওলাই যায়, গতিকে সেইকাৰণে 3 মিটাৰমান ইয়াৰ ব্যৱধান দিব লাগে। এই ধৰণে আপোনালোকে যদি ৰোপণ কৰে, যদি ব্যৱসায়িক ভিত্তিত ৰোপণ কৰে, তেতিয়াহ'লে আপোনালোকে বহুত উৎপাদন পাব। গতিকে মই এইখিনি আপোনালোকক দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ফেচবুক পেজত যদি দেখিবলৈ পায় তেতিয়াহ'লে অনুগ্ৰহ কৰি এটা ফ'ল' কৰি দিব। এইখিনিয়ে মই ক'লোঁ, ধন্যবাদ।